হেল্ল' এভৰিৱান, মোৰ চেনেলত থকা আৰু নতুনকৈ অহা সকলো কিউৰিয়াছ মাইণ্ডক ৱেলকাম কৰিছোঁ। আজিৰ পৰা মই নতুন আৰু এটা প্লে'লিষ্ট ষ্টাৰ্ট কৰিব লৈছোঁ। বাকী ভিডিঅ'বিলাক যেনেকৈ আহি আছে এনেকৈ কণ্টিনিউ কৰি থাকিম, কিন্তু এইটো প্লে'লিষ্ট হ'ব আছাম পুলিচৰ যি এক্সাম আহি আছে তাৰে ওপৰত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। তো এইখন পেপাৰ মই 2019 লৈছোঁ। ইয়াৰে মই প্ৰথমতে মেথছৰ পাৰ্টটো চল্ভ কৰিম। তো এটা কুৱেশ্যন মই যেনেকৈ কৰোঁ, মোৰ মাইণ্ডত মানে কুৱেশ্যনটো দেখাৰ লগে লগে যি মাইণ্ডত আহে সেই হিচাপতে কৰিম। বাকী মই বেছিকখিনিও এক্সপ্লেইন কৰি যাম। তো ভিডিঅ'টি চাই কেনে পাই কমেণ্ট কৰিব নাপাহৰিব। এতিয়া ইয়াতে প্ৰথমতে কুৱেশ্যন নম্বৰ 76টো লৈছোঁ। ইয়াতে কি কৈছে, দ্য স্কুৱেৰ অফ এ নেচাৰেল নাম্বাৰ ছাবট্ৰেক্টেড ফ্ৰম ইটছ কিউব কামছ টু 48, দ্য নাম্বাৰ ইজ কিমান হ'ব? অপশ্যন 4টা দিয়া আছে আৰু অসমীয়াটো এই কুৱেশ্যনটো লিখা আছে ছাইডত, আপোনালোকে এইটো চাই ল'ব যিবিলাকে অসমীয়াত সুবিধা পায় চাবৰ কাৰণে। এতিয়া মই প্ৰথমতে কুৱেশ্যন নম্বৰ 76টোৱে এক্সপ্লেইন কৰিছোঁ। 76টো মই কৰিলে এনেকৈ কৰিলোঁ হয়, n কিউব মাইনাছ n স্কুৱেৰ মানে 48 দিয়া আছে। মাইণ্ডত এইটো লিখি ল'লোঁ হয়, n কিউব মাইনাছ n স্কুৱেৰ, তাৰমানে n স্কুৱেৰটো কমন ল'লে n মাইনাছ 1 হ'ব ইকুৱেল 48 হয়। মই মানে বেছিকটো মই ইয়াৰ পিছত এইটো মেথড 1 যি ধৰণে কৰিব পাৰি মই গোটেইকেইটা কৈ দিম। তো এতিয়া ইয়াৰ পৰা অপশ্যনৰ পৰা এটা এটাকৈ এনৰ ভেলু পুট কৰি ল'ব। তাৰমানে কি হ'ব, n মানে আমাৰ নাম্বাৰটো সুধিছে ন, তো অপশ্যনত সেই আনচাৰটো দিয়াই আছে 4865। তো এইকেইটাৰ ভিতৰত এতিয়া এই এনৰ ভেলুটো পুট কৰি চাম কেনেকৈ হ'ব। এনৰ ভেলুটো কৰি স্কুৱেৰ আৰু তাৰপিছত এনতকৈ 1 কম লৈ ইয়াতে মাল্টিপ্লাই হৈ আছে ন, তো 48 আহেনে নাই চাম। যদি 8 লওঁ, অপশ্যন এ ল'লে কি হ'ব, 8 স্কুৱেৰ মানে 64 হ'ব আৰু 8 মাইনাছ 1 7, 64 ইনটু 7 48। এনেও নাহে, কেলকুলেট কৰাৰ দৰকাৰে নাই, কাৰণ 48 ইয়াৰ পৰা নাহে, আমি কমন চেঞ্চৰ পৰা গমেই পাওঁ। ঠিক তেনেকৈ অপশ্যন যদি বি লওঁ, 6 হ'লে কি হ'ব, 6 স্কুৱেৰ 36 আৰু ইনটু 6 মাইনাছ 1 কিমান হ'ব 5। ইমান ডাঙৰ এইটোও নহয় এইটোও নহয়। অপশ্যন চিটো যদি লওঁ কিমান হ'ব, 5 স্কুৱেৰ 25, 5 মাইনাছ 1 4, 25 4 গুণ 100 হ'ব, এইটোও নহয়। এইটোত যদি কাৰোবাৰ কনফিউজন হয় 5 4 20, ইউনিট ডিজিট 0 আহিব, তথাপি নহয়, মানে বিভিন্ন ধৰণে চাব পাৰি। অপশ্যন ডি, আল্টিমেটলি যদি এইকেইটা নহয়, অপশ্যনৰ পৰা কেনেকৈ কৰিব পাৰি সেইটোও শিকি ল'লে ভাল হয়। যদি এ বি চি নহয়, তো ডিটো আৰু কৰি চোৱাৰ দৰকাৰে নাই, তাৰমানে ডি ইজ দ্য কাৰেক্ট এনচাৰ। তথাপি এতিয়া শিকিবৰ কাৰণে ভেৰিফাই কৰিলে কি হ'ব, 4 আছে, 4 স্কুৱেৰ মানে কিমান হ'ব 16 ইনটু 4 মাইনাছ 1 3, 48 এইটো আহি আছে হ'ব। এইটো মেথড 1 কৈ দিলোঁ। এতিয়া মেথড 2টো কৈ দিছোঁ মই। মেথড 2, এই মেথড 2টোত কেনেকৈ কৰিব পাৰিম, যদি অপশ্যনৰ পৰাই লওঁ, অপশ্যনৰ পৰা ল'লে একে হ'ব। অপশ্যন এ চেক কৰিম, 8 মানে কি হ'ব 8 স্কুৱেৰ, তাৰমানে প্ৰথম মেথডটোত কি কৰিছিলোঁ, n কিউব মাইনাছ n স্কুৱেৰ ইকুৱেল 48 লিখি লৈ তাৰপাছত n স্কুৱেৰ কমন লৈ সেইটো মাইণ্ডত কৰিছিলোঁ আৰু। তো এইটো বেছিক মেথড হয়তো আল্টিমেটলি প্ৰথমত কৰা আৰু এইটো অপশ্যন মেথড বিটো অলমষ্ট ছেমে হৈ যায়। আৰু যদি আৰু বেলেগকৈ কৰিলে কেনেকৈ কৰিব পাৰিম, লেট দ্য নাম্বাৰ বি n অৰ x, কোনোবাই n লৈ কোনোবাই x লৈ যিয়ে লওক, তো আল্টিমেটলি কি হ'ব, কিউবৰ ফ্ৰম ইটছ কিউব কৈছে ন, তাৰমানে x কিউব মাইনাছ x স্কুৱেৰ ইকুৱেল 1। এতিয়া এইটো চল্ভ কৰিবৰ কাৰণে কিছুমানে মানে বেলেগ এইটোৰ পৰা ডাইৰেক্টো কৰিব পাৰি। তাৰমানে কি হ'ব, এতিয়া মই বাকী অপশ্যনকেইটা নেদেখাওঁ, কাৰেক্টটোৱে দেখাই দিওঁ। 4 কিউব 64 মাইনাছ 4 স্কুৱেৰ 16 হয়নে, 4 কিউব মানে কিমান হ'ব 64, 4 স্কুৱেৰ মানে 16, 14ৰ পৰা 8 গ'লে 14ৰ পৰা 6 গ'লে কিমান হ'ব 8, মানে ইউনিট ডিজিট 8 আহি আছে। অপশ্যন 4 মানে অপশ্যন ডিটো কাৰেক্ট হ'ব, আল্টিমেটলি 48 আনচাৰ আহিব। ঠিক আছে, তো বাকীকেইটাও চালে x কিউব মাইনাছ x, মানে মই প্ৰথম হেৰিটোত ক'লোঁ n কিউব বা এইটোৰ পৰা আমি দুটা ৰাস্তাৰে যাব পাৰোঁ, অলপ মন দি চালে হ'ল। x স্কুৱেৰটো কমন ল'লে x মাইনাছ 1 হ'ব ইকুৱেল 1, ইয়াৰ পৰাও চেক কৰিব পাৰোঁ, নহ'লে ডাইৰেক্ট x কিউব এইটোতে ডাইৰেক্ট চেক কৰিব পাৰোঁ। সেইটো কাৰণে মই ক'লোঁ। এতিয়া 5টো ল'লে কি হ'ব, 5 কিউব 125, x কিউব মানে কিমান হ'ব 5 কিউব 125, 5 স্কুৱেৰ 25, তো এইটো আল্টিমেটলি 100 আহিব। আমি আগৰ মেথডতো 25 ইনটু 4 100 পাইছিলোঁ ন, তো আল্টিমেটলি একেই হয়, তো এনেকৈ কৰিব পাৰি। নেক্সট কুৱেশ্যন নম্বৰ 77টো চাম। দ্য এভাৰেজ এজ অফ এ এণ্ড বি ইজ 30 years, মানে এ বিৰ এভাৰেজ কিমান দিয়া আছে 30, তো এভাৰেজ যদি 30 হয় টোটেল কিমান হ'ব, এ বি মিলাই পেলাই 60 হ'ব, কাৰণ দুটা আছে ন, 30 ইনটু 2 60, এইটো কিমান হয় টোটেল। ঠিক তেনেকৈ বি আৰু চিৰ এভাৰেজ দিয়া আছে 26, তাৰমানে টোটেল কিমান হ'ব, বি চি মিলাই পেলাই 52 হ'ব। তো ডিফাৰেঞ্চ অফ এ এণ্ড চি, তাৰমানে এ আৰু চিৰ মাজত ডিফাৰেঞ্চ সুধিছে, সেইটো কেনেকৈ হ'ব, গোটেইকেইটা যদি প্লাছ কৰি দিওঁ কিমান হ'ব, এ প্লাছ বি প্লাছ মানে 2b প্লাছ চি ইকুৱেল টু 82 আহিব হয়নে।
আল্টিমেটলি কি আহিব ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ a plus b equal to 60 আৰু এইটো বস্তুৱে আৰু এইটো 52 মানে b plus c হয়নে এতিয়া যদি আমি আচ্ছা এইটো প্লাস কৰাতকৈ এনেকৈ কৰি দিলে হ'ব এটা এইটো ইকুৱেশ্যন আৰু এটা এইটো তো আল্টিমেটলি মই আৰু এবাৰ লিখি দেখাইছোঁ কাৰোবাৰ কনফিউজন হ'ব পাৰে তো মানে বেচিকেলি এভাৰেজ মানে কি হয় নাম্বাৰ অফ অবজাৰভেশ্যন মানে টোটেল বাই নাম্বাৰ অফ অবজাৰভেশ্যনছ হয় ন তো আল্টিমেটলি এইটো কি হ'ব 30 a plus b by 2 equal 30 দি আছে এইটোক আমি এভাৰেজ কওঁ তো এইটোৰ পৰা টোটেলটো কি আহিব a plus b equal 30 into 2 60 এইটোকে মই এবাৰত লিখিছিলোঁ ঠিক তেনেকৈ একে নিচিনাকৈ কৰিলে কি আহিব b plus c equal to আমি 52 লিখিব পাৰোঁ এতিয়া মই a minus c সুধিছে ন তো আল্টিমেটলি এইটোৰ পৰা এইটো ইকুৱেশ্যন যদি মাইনাছ কৰি দিওঁ a plus b এই ইকুৱেশ্যনটো 1 লেফ্ট ছাইডটো লিখিছোঁ মাইনাছ b minus c equal 60 minus 52 মানে 1 minus 2 ডিচিম্পলাইজ এইবিলাক ইমান কম্পিটিটিভত লিখা নাযায় মই দেখাইছোঁ আৰু এইটো গ'ল a minus c মানে কি থাকিব 60ৰ পৰা 52 গ'লে কিমান থাকিব 8 তাৰমানে অপশ্যন কোনটোত আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ যদি কোনোবাই বুজি পোৱা নাই কমেণ্ট কৰিলে হ'ল বাকী মই যিমান পাৰি চিম্পলকৈ ক'ব ট্ৰাই কৰিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 78 এভাৰেজ অফ 6 নাম্বাৰ ইজ 8 one more number is added and the average becomes 9 what was the additional number তাৰমানে 6টা সংখ্যাৰ গড় মানে এভাৰেজ 8 বুলি কৈছে তাৰমানে সাপোজ যদি ধৰি লওঁ এইটো 78 হয় x1 x2 x3 এনেকৈ 6টা নাম্বাৰ আছে ঠিক আছে এই গোটেইবিলাক মিলি পেলাই কিমান হ'ব 6 প্ৰথম 6টা নাম্বাৰৰ টোটেলটো ফাৰ্ষ্ট 6 নাম্বাৰছ টোটেল কিমান আহিব 6 into 8 48 আহিবনে ঠিক তেনেকৈ 1 more number is added তাৰমানে প্ৰথমতে 6টা আছিলে 1 more এড কৰিছে তাৰমানে এবাৰ টোটেল নাম্বাৰ কিমান হৈ গ'ল 7টা তাৰে এভাৰেজ কিমান কৈছে 9 তাৰমানে টোটেল কিমান হ'ব 63 এই দুটা প্ৰথম কেছত টোটেল আৰু এইটো সেকেন্ড কেছত টোটেল 63 এতিয়া এই যে এটা নাম্বাৰ এড কৰিলে এই প্ৰথমতে নাম্বাৰ কেইটা আছিল 6টা ইয়াতে হ'ল 7টা মানে 6 7 এনেকৈ নহয় নাম্বাৰ মানে ধৰি ল'লোঁ x1 x2 x এনেকৈ 6টা আছিল ইয়াতে 7টা হৈ গ'ল ইয়াতে কিবা এটা নাম্বাৰ এক্সট্ৰা এড কৰি দিছে সাপোজ k এটা এড কৰিছে এই যে k ৰ ভ্যালুটো কি এতিয়া 48 আৰু 63 তাৰমানে কিমান বেছি হৈ গ'ল 63 আৰু 48 ৰ মাজত ডিফাৰেন্স কিমান হ'ব 15 টোটেলত কি হ'ল আৰম্ভণিতে 48 আছিল 63 তাৰমানে এই 63 টোক আমি কেনেকৈ ব্ৰেকআপ কৰিব পাৰোঁ 48 প্লাস কিবা এটা হোৱাৰ পিছত 63 হৈছে এই প্লাস কিবাটো ক'ৰ পৰা আহিছে এখন 48 টো আগৰ এই 6টাটো আছিলে ন নাম্বাৰ আৰু এটা এক্সট্ৰা এড কৰিছে এই 6টাৰ এভাৰেজটো 8 হৈ গ'ল 8 আছে তো 48 টো হৈয়ে গ'ল আৰু বাকি এটা নাম্বাৰ আহিছে ন সেই এটা নাম্বাৰটো কি হয় ইয়াতে 15 এড কৰিলে আমি 63 পাই আছোঁ মানে এনেকুৱা হ'ব 48 প্লাস আৰু এটা নাম্বাৰ আহি গ'ল সেই নাম্বাৰটো এড কৰাৰ পিছত টোটেলটো আমাৰ 63 হৈ গ'ল ইয়াৰ পৰা x = 15 এইটোৱে আনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 79 আজি আমি 76 ৰ পৰা 80 লৈ কৰিম নেক্সট ভিডিঅ'ত 81 ৰ পৰা ষ্টাৰ্ট হ'ব 79 ত কি দিয়া আছে মনোজ ৰিমেম্বাৰ্ছ that his elder brother's birthday is after 15 but before 18 of February তাৰমানে মান্থটো ফেব্ৰুৱাৰী কৈছে এইবিলাক মনতে এনেকৈ ভাবিব লাগিব মই কেনেকৈ কৰিলোঁ হয় এইটো দেখাই আছোঁ অলপ কমকৈ লিখিব লাগিব ন এক্সামত মনোজ ৰিমেম্বাৰ his elder brother's birthday is after 15 but before 18 তাৰমানে 15ৰ পিছত আৰু 18ৰ আগত 15ৰ পিছত হ'লে 16 17 18ৰ আগত কৈছে তাৰমানে এই দুটা ডেটে পচিবল হয় কাৰ মতে মনোজৰ মতে ঠিক তেনেকৈ অকল ইমানখিনি লিখিব লাগিব পাৰিলে এইখিনিও নিলিখাকৈ কৰিব ট্ৰাই কৰিব লাগে তাৰপাছত whereas his sister ইয়াতে কৈছে whereas his sister remember that his elder brother's birthday is after 16 but before 19 of February আকৌ মনোজৰ সিস্টাৰে কেনেকৈ মনত ৰাখিছে 16ৰ পিছত কি আছে 17 হে আছে ন কাৰণ 16ৰ পিছত ক'লে 16 টো নহবই 16 নহবই মানে সিস্টাৰৰ মতে 17ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কৈছে কি যে 67 বাট বিফৰ 19ৰ আগত তাৰমানে 17 আৰু 18 সিস্টাৰৰ মতে ঠিক আছে 19 টো নহয় এই সিস্টাৰৰ মতে কি হয় 17 আৰু 18 মনোজৰ মতে 16 আৰু 17 আল্টিমেটলি দুটাৰ কমন কি হয় 17 টো বাৰ্থডে দিনতে হ'ব ন তো আল্টিমেটলি 17 ইজ দ্য কাৰেক্ট আনসাৰ তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ এনেকৈ কৰা যায় নেক্সট কুৱেশ্যন নম্বৰ 80 কি কৈছে এ বয় ৱাজ আস্কড টু ৰাইট 2 to the power 5 পাৱাৰত লিখিব দিছিল ইনটু 9 to the power 2 কিন্তু ভুলতে কি লিখি দিলে পাৱাৰটো তলত লিখি দিলে মানে এতিয়া এই ডিফাৰেন্সটো কি হ'ল এইটো 2592 হৈ গ'ল
আৰু এইটোৰ ডিফাৰেঞ্চ, এইটোৰ মিনিংটো কি হয়, 2 to the power 5 মানে কিমান হয়, মনত থাকিব লাগিব দেই। 2 to the power 5 মানে 32 into 9 square মানে 81। তো এইটো ইনটু কৰিলে যিমান নম্বৰ আহিব, আৰু এইটো আহি আছে 2592 মানে 2592। এতিয়া এই দুটা নম্বৰৰ মাজত ডিফাৰেঞ্চটো কি হয়, সেইটো এক্সাম মানে সেয়াত সুধিছে, কুৱেশ্যন নম্বৰ 80 সুধিছে, অপশ্যন দিয়া আছে। ডিফাৰেঞ্চটো কি হ'ব, এই ডিফাৰেঞ্চ চাবৰ কাৰণে বহুতকেইটা ৱে আছে। প্ৰথমতে আমাৰ এইটোৰ প্ৰডাক্ট লাগিব। এইটোৰ প্ৰডাক্ট লাগিবৰ কাৰণে 32 into 81 মাল্টিপ্লাই কৰে, চবে বেলেগ বেলেগ ধৰণে কৰে। ময়ো 2-3টা ৱেট কৰোঁ। ফৰ দ্য টাইম বিং 32 into 81 এনেকৈ কৰিলোঁ হয়। 2 into 1 2, 3 into 1 3, 8 into 2 কিমান হ'ব, 16 + 3 19 or 9 কেৰি অভাৰ 1 8 3 24 আৰু 1 2590 92। তাৰমানে এই দুটা কি আহিল, তাৰমানে ডিফাৰেঞ্চ 0 আহিল, ছেইম নাম্বাৰ আহিছে। এতিয়া ছাপ'জ 0 আহিছে মানে অপশ্যন বি কাৰেক্ট আনচাৰ হ'ব। এতিয়া এইটো মই কৰাত আৰু এটা ৱে দেখাইছোঁ। এইটো পাই গ'লোঁ, এইখিনি পালোঁ। এতিয়া এইটোৰ কাৰণে আমাক ডিফাৰেঞ্চ সুধিছে ন, তো আল্টিমেটলি 25 এইটো নাম্বাৰৰ পৰা এইটো নাম্বাৰৰ ডিফাৰেঞ্চ মানে এইটো প্ৰডাক্টটো আগত উলিয়াব লাগিব। ঠিক আছে, আমি প্ৰডাক্ট উলিয়াই আগতে ইউনিট ডিজিটত ফ'কাছ কৰোঁ। এইটো কি হয়, ইয়াৰে ইউনিট ডিজিট কি হয় 2, ইয়াৰে ইউনিট ডিজিট কি আহিব 2 into 1 2 আহিব ন, 2 - 2 এইটোৰ পৰা এইটো মাইনাছ কৰোঁ বা এইটোৰ পৰা, কাৰণ এইটো নাম্বাৰ ইয়াতকৈ ডাঙৰ আহিব নে সৰু আহিব, ইয়াৰ মাল্টিপ্লাইটো আমি নাজানো ন। তো 2 - 2 বা ইয়াৰ পৰা 2 - 2 কৰিলে আল্টিমেটলি কি হ'ব 0, ইউনিট ডিজিট 0। ইয়াতে অপশ্যনত কি দিয়া আছে, চব ছিংগল ডিজিট নাম্বাৰ ন, তো আল্টিমেটলি 0 হয়। তাৰমানে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো পূৰা মাল্টিপ্লাই নকৰাকৈ এনেকৈও চেক কৰিব পাৰি। বাকী যাৰ যেনেকৈ সুবিধা হয় কৰিলে হ'ল। আৰু যদি বেছি কনফিউজন হয় 32 into 91 81 তোমালোকে যেনেকৈ মাল্টিপ্লাই কৰা ঠিক তেনেকৈ কৰি চালে হ'ল। মুঠৰ ওপৰত মই ইজিলি কেনেকৈ কৰিব পাৰি সেইটো দেখাব ট্ৰাই কৰিছোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। বাকী পিছৰ ভিডিঅ'বিলাকত বাকী কুৱেশ্যনকেইটা কণ্টিনিউ কৰিম। থেংক ইউ।